কেতিয়া খুলিব ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ সহ কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ আৰু এই প্ৰশ্ন এটা বিমুখ হৈ উভতি যোৱা শ পৰ্যটকৰ কোভিড-19 সংক্ৰমণ ৰোধৰ স্বাৰ্থত 16 এপ্ৰিলত কেন্দ্ৰীয় পুৰাতত্ব বিভাগে বন্ধ ঘোষণা কৰিছিল প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ বৰ্তমান কোভিড সংক্ৰমণ হ্ৰাস হোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি প্ৰায়বিলাক পৰ্যটনস্থলী মুকলি কৰি দিয়া হ'ল পৰ্যটকৰ বাবে কিন্তু এতিয়াও খোল খোৱা নাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত থকা কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ ইয়াৰ পৰিপ্ৰেক্ষিতত শ পৰ্যটক শিৱসাগৰ জিলালৈ আহিছে যদিও হেঁপাহৰ ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ চৰাইদেউৰ মৈদান পৰিদৰ্শন নকৰাকৈ উভতি গৈছে এই কীৰ্তিচিহ্নসমূহৰ গেটৰ সন্মুখৰ পৰাই প্ৰত্যক্ষ কৰি উভতি গৈছে পৰ্যটকসকল ইপিনে ঐতিহাসিক সম্পদসমূহৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰ্মচাৰীয়ে প্ৰৱেশদ্বাৰ মুকলি কৰাৰ নতুন নিৰ্দেশনা নহালৈকে ভিতৰলৈ প্ৰৱেশ কৰিব দিব নোৱাৰিব বুলি বুজাই বঢ়াইও পঠিয়াইছে ৰাজহ সংগ্ৰহ আৰু কিছুমান আভ্যন্তৰীণ কাম কাজ পৰিচালনাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হোৱা বুলিও সদৰি কৰিছে নিয়োজিত কৰ্মীয়ে ঘাইকৈ অক্টোবৰৰ প্ৰায় শিৱসাগৰলৈ আগমন ঘটে পৰ্যটকৰ সংক্ৰমণ হ্ৰাস হোৱা স্বত্তেও কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ বন্ধ থকাত এতিয়া উদ্বেগ প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আমি এনে এই পুৰাতত্ব যিখিনি আছে সেইখিনি চাম বুলি আহিছিলোঁ কিন্তু কৰোণাৰ কাৰণে এখেতসকলে খুলিয়ে দিয়া নাই মই চৰকাৰক আহ্বান জনাম যে তাৰমানে কৰোণাৰ যিখিনি প্ৰট'কল আছে সেই প্ৰট'কলখিনিক মানি পেলাই বিধিখিনি মানি পেলাই ভেকচিনেশ্যন বা আপোনাৰ যিখিনি টেষ্ট কৰিব লাগে সেইখিনি কৰি খুলি দিলে যিখিনি মানুহ তাৰমানে চাম বুলি মনত আশা বহি আহে আৰু সেইখিনি মানুহ অলপ মনত শান্তি পাব আৰু আমি বঙাইগাঁৱৰ পৰা আহিছিলোঁ চাবৰ কাৰণে আহিছিলোঁ কিন্তু বন্ধ খুলিলে ভাল হয় আমি মানে ইয়াতে কি শিৱদৌল চালোঁ খুলিছে এই ৰংঘৰ কাৰেংঘৰ এইবিলাক চাম বুলি ভাবিছিলোঁ কিন্তু বন্ধ আৰু এতিয়া ঘূৰি যাব লাগিব খুলি দিলে ভাল আৰু মানুহবোৰ আহি ঘূৰি গৈ আছে চব কাজিৰঙা মানক চব খুলিছে এতিয়া সেইটোৱে আৰু সত্ৰভূমি মাজুলীত অবৈধ সুৰাৰ চোৰাং বেহা মাজুলী আৰক্ষীৰ অভিযানত জব্দ কাৰ্টনে সুৰা ৰাসৰ পূৰ্বে মাজুলীত দমে সুৰা জব্দ হোৱা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেওবাৰে নিশা মাজুলী আৰক্ষীৰ অভিযানত জব্দ হৈছে 501 বটল বিলাতী সুৰা কমলাবাৰী ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ এটা চাপৰিৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ফুৰাখিনি এখন নাৱত সুৰা সৰবৰাহকাৰী চক্ৰই চোৰাংকৈ মজুত ৰাখিছিল কাৰ্টনে ফুৰা কিন্তু সুৰা জব্দ হ'ল যদিও আৰক্ষীয়ে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই কোনো লোকক দক্ষিণ পাৰৰ যোৰহাট বা উত্তৰ পাৰৰ লখিমপুৰ জিলাৰ পৰা সুৰাখিনি সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে সংবাদটা পাইছিলোঁ যে কেইজনমান ব্যক্তিয়ে মানে চোৰাং কৰি এনেকৈ মদ সৰবৰাহ কৰি আছে গতিকে সেইমতে আমি সংবাদ পাই পেলাই আমি ঘাটলৈ গৈছিলোঁ আজি কমলাবাৰী ঘাটত ঘাটত যাওঁতে আমি যোৱা হয়তো সম্ভেদ পালে তেওঁলোকে গতিকে গোটেই বস্তুখিনি পেলাই মেলি তেওঁলোক পলাই গ'ল যদিও আমি ঘাটৰ পৰাই এইখিনি আমি আন এক ব্ৰেকিং নিউজ গুৱাহাটীত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ মহানগৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান এনপিএছত 16 গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ পোৱা গৈছে দেওবাৰে 10 গৰাকী আৰু সোমবাৰে 6 গৰাকী শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানখনত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে এনপিএছত নিয়মীয়া পাঠদান বাতিল স্থগিত ৰাখিলে সমূহীয়া পৰীক্ষা প্ৰতিদিনে 100 গৰাকী শিক্ষাৰ্থীৰ কৰা হৈছে ৰেপিড টেষ্ট আৰু শিক্ষাৰ্থী যেহেতু দেহত কৰোনা পোৱা গৈছে কোভিড পোৱা গৈছে মহানগৰ ব্যক্তিগত শিক্ষানুষ্ঠান এনপিএছত 16 গৰাকীকৈ শিক্ষাৰ্থী দেহত কোভিড পজিটিভ পোৱা গৈছে 10 গৰাকী আৰু দেওবাৰে 10 গৰাকী দেহত পোৱা গৈছিল সোমবাৰে 6 গৰাকী দেহত পোৱা গৈছে শিক্ষানুষ্ঠানত কোভিড আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পোৱাৰো আশংকা প্ৰকাশ কৰা হৈছে এনপিএছত নিয়মীয়া পাঠদানো বাতিল কৰা হৈছে সমূহীয়া পৰীক্ষাও স্থগিত ৰখা হৈছে যোৱাকালি হেল্থ মিছনৰ পৰা মানুহ আহি আমাৰ টেষ্টিং কৰিছে যোৱাকালি 100 জন টেষ্ট কৰিলে তাৰ ভিতৰত 10 জন পজিটিভ ওলাইছিল এই 10 জনৰ ভিতৰত আকৌ যেতিয়া আৰটিপিচিআৰ টেষ্ট কৰালে তাৰ ভিতৰত এজন টিল নাও এজনৰ নেগেটিভ ওলালে কিন্তু পজিটিভৰ পৰা নেগেটিভ ওলালে আজি আকৌ আহিছে তেওঁলোকে 100টাৰ ভিতৰত 6টা পালে পজিটিভ তো এই কেছেছখিনি ইমিডিয়েটলি আমি গাৰ্ডিয়ান কল কৰিছোঁ যদি অৰুণাচলৰ হয় বহুত দূৰৰ হয় আমি আমাৰ আইজলেশ্যন ইউনিটত ৰাখিছোঁ আৰু নহ'লে ওচৰ হ'লে গাৰ্ডিয়ানখিনি ঘৰত লৈ গৈছে চক এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাক যিটো চাৰ্কুলাৰ দিব আমি সেইটোৱে ফ'ল' কৰিম কিন্তু অলপ আমি গম পাইছোঁ যে পেৰেণ্টছবোৰৰ ভিতৰত অলপ এটা ভয় সোমাইছে এটা পেনিক হৈছে চ' আমাৰ পৰীক্ষা যিটো চলি আছে এইটো আমি বন্ধ কৰি দিম আকৌ আমি অনলাইন ক্লাছেছ লোৱা আৰম্ভ কৰি দিম
আৰু ইফালে ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত ৰাজ্যত 280 জন কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত 24 ঘণ্টাত আক্ৰান্ত হৈছে 139 জন 24 ঘণ্টাত ৰাজ্যত 3 জন কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কৰোনা সংক্ৰমণৰ হাৰ 0.60% আমি কিছু সময় পূৰ্বে গুৱাহাটী মহানগৰীৰ কথা কলো শিক্ষানুষ্ঠানত কোভিডৰ সংক্ৰমণৰ কথা কলো সমান্তৰালভাৱে কেৱল কামৰূপতে বুলি নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰ আহি পৰিছে অব্যাহত আছে কোভিডৰ সংক্ৰমণ আৰু বঙাইগাঁও ৰাখালডুবিত আটক হৈছে ড্ৰাগছ পেডলাৰ ধৃত পেডলাৰটোৰ নাম হৈছে ইনামুল হক ইনামুলৰ পৰা জব্দ বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰী ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল ইনামুল হক ড্ৰাগছৰ লগতে ইনামুলৰ পৰা আৰক্ষীয়ে নগদ ধন আৰু এখন বাইকো জব্দ কৰিছে ঠাই ঠাই ড্ৰাগছ বিৰোধী অভিযান যেহেতু অব্যাহত আছে চলি আছে তাৰ মাজতে ৰাখালডুবিত ড্ৰাগছ পেডলাৰ আৰক্ষীৰ জালত পৰিছে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ পোৱা গৈছে বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিছে ইনামুল ড্ৰাগছৰ লগতে নগদ ধন আৰু এখন বাইকো জব্দ কৰিছে আৰক্ষীয়ে আমাৰ বিশেষ সূত্ৰৰ পৰা আমি গম পাওঁ যে আজি আৰু এটা আপোনাৰ ড্ৰাগ পেডলাৰে ডিল কৰিব আহিব আৰু তেমতে অপাৰেশ্যন চলাই আমাৰ TSI কুলেন্দ্ৰ হুজুৰি আৰু নিউ বঙাইগাঁও IC আমাৰ সুকেশ ঘোষ এৰিয়াটো হৈছে ৰাখালডুবি তাত আমি গম পাওঁ যে এটা ডিলিং হ'ব সেই ডিলিংটোৰ খবৰ পাই আমি অপাৰেশ্যন এটা চলাওঁ আৰু অপাৰেশ্যনটোত ছাকচেছফুলি আমি ৰিকভাৰ কৰিবলৈ পাৰোঁ 34 গ্ৰাম ছাছপেক্টেড হেৰইন এলং উইথ ওৱান মোবাইল ফোন আৰু 2200 টকা তাৰ লগতে এজন মানুহক আমি এপ্ৰিহেণ্ড কৰোঁ মানুহজনৰ নামটো হৈছে ইনামুল হক ৰাজ্য কপাই যোৱা বেলতলাৰ ডাবল মাৰ্ডাৰ কাণ্ডই লৈছে নতুন মোৰ বৰুৱা দম্পতীক হত্যা কৰা নাই বুলি আদালতত চৌহদত চাঞ্চল্যকৰ মন্তব্য কৰিলে একমাত্ৰ অভিযুক্ত আকাশ চৌধুৰীয়ে আৰক্ষীৰ অকথ্য নিৰ্যাতনৰ বাবেহে বাধ্য হৈ হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিলে আকাশ চৌধুৰীয়ে আৰক্ষীৰ ওপৰত জুপৰি প্ৰহাৰত খোজ কাঢ়িব নোৱাৰা অৱস্থা হোৱা বুলিও বিস্ফোৰক মন্তব্য অভিযুক্ত আকাশৰ সন্তানৰ শপত খাই বৰুৱা দম্পতীক হত্যা কৰা নাই বুলি স্পষ্টকৈ জনালে অভিযুক্ত আকাশ চৌধুৰীয়ে উল্লেখযোগ্য যে বৰুৱা দম্পতীক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেয়াৰটেকাৰ আকাশ চৌধুৰীক ইপিনে আদালত চৌহদত অভিযুক্ত আকাশে দিয়া বিস্ফোৰক মন্তব্যৰ পিছতে বিপাঙত পৰিছে এতিয়া মহানগৰ আৰক্ষী লগে লগে ইউ টাৰ্ণ ললে বেলতলা ডাবল মাৰ্ডাৰৰ ঘটনাই আকাশৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতে সকলোৰে মনত এতিয়া এটা প্ৰশ্নই উত্থাপন হৈছে যে যদি হে আকাশে হত্যা কৰা নাই তেন্তে কোনে হত্যা কৰিলে ননী গোপাল বৰুৱা আৰু পত্নীক তুমি মাৰা নাই পুলিচে কোৱাটো মিছা পুলিচে মাৰাৰ কোবতে কৈছো মই ইমান মাৰিছে মোক মানে খোজ কাঢ়িব নোৱাৰো মই অপত খাই মই বাচ্চা অপত খাই কৈছো মই মাৰা নাই তুমি মাৰা নাই পুলিচে কোৱাটো মিছা পুলিচে মাৰাৰ কোবতে কৈছো মই ইমান খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. উঠেইছো খন্তেকবিৰতিৰ পাছত সংঘাত নহয় বৰং বন্যহস্তি চাবলৈ বালি পৰা সংৰক্ষিত বনাঞ্চললৈ ঢাপলি মেলিছে বহু লোকে পথৰ কাষত ৰৈ বহু লোকে প্ৰত্যক্ষ কৰিছে হস্তিৰ চলন ফুৰণ খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তিয়ে চাৰিদুৱাৰৰ অৰুণাচল সংযোগী পথক যেন পৰিণত কৰিছে মিনি চিৰিয়াখানাত হাতী চাবলৈ অহা লোকৰ ভিৰত বন্ধ হৈ পৰিছে পথ যোগাযোগ আৰু বন্যহস্তি চাবলৈ এনেদৰে প্ৰতিদিনে অঞ্চলটোত গোট খাই জাকে জাকে মানুহ বেদি বাট নোপোৱা ঠাই টুকুৰাত ৰাইজৰ লগতে পথচাৰীৰ অনিষ্ট নহবৰ বাবে বন বিভাগে স্থাপন কৰিছে সৌৰ শক্তিযুক্ত তাঁৰ কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাইছো জাকে জাকে হাতী কিন্তু এয়া দেখিবলৈ পোৱা গৈছে হাতীয়ে কোনো ধৰণৰ সংঘাত নহয় হাতীয়ে এনেধৰণে ওলাই অহাৰ ফলত ৰাইজেও হাতী চাবলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ সেই স্থানখিনিত কোনো ধৰণৰ যাতায়াত হোৱা নাই বন্ধ হৈ পৰিছে বালিপৰাত দেখিবলৈ পোৱা গৈছে এই সম্প্ৰীতিৰ ছবি হাতী আৰু মানুহৰ সংঘাত নহয় হাতী আৰু মানুহৰ সম্প্ৰীতিৰ ছবি চাবলৈ আহে সদায় আমি চাব আহোঁ বাহিৰততো নাযায় বাহিৰত নাহে এই ধাটকাটোৰ কাৰণে নাহে জাতকাটাৰ কিমানমান হাতী আছে ইয়াত আছে 300-400 মান সমাগত ৰাস উৎসৱৰ বাবে এতিয়া সাজু হৈছে মাজুলী 20খনতকৈ অধিক সত্ৰৰ অৰ্ধশতাধিক মঞ্চ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা 18 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া ৰাস উৎসৱৰ বাবে ব্যস্ততাৰ অন্ত নাই শিল্পী অভিনেতা কলা কুশলী
বিশেষকৈ ৰাসত ব্যৱহৃত বিভিন্ন মুখা নিৰ্মাণত ব্যস্ত এতিয়া মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰৰ শিল্পীসকল ৰাসৰ বিভিন্ন চৰিত্ৰ যেনে অঘাসুৰ বকাসুৰ পুতনা আদিৰ মুখা নিৰ্মাণত ব্যস্ত চামগুৰি সত্ৰৰ শিল্পীবৃন্দ আগবঢ়াইছো মাজুলীৰ পৰা এক বিশেষ প্ৰতিবেদন সমাগত ৰাস উৎসৱক লৈ পেলাই মাজুলীৰ শিল্পীসকলৰ আচলতে ব্যস্ততাৰ অন্ত নাই আৰু বিশেষকৈ মুখা শিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই কাৰণ মুখাৰ অবিহনে ৰাস পতা অনুষ্ঠিত কৰা সম্ভৱ নহয় আৰু বিভিন্ন ধৰণৰ মুখা এই ৰাসত ব্যৱহাৰ কৰা হয় আমি বৰ্তমান উপস্থিত আছোঁ 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱা চামগুৰি সত্ৰত আৰু ৰজা চক্ৰধ্বজ সিংহই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিষ্ঠা কালৰ পৰাই চামগুৰি সত্ৰৰ মুখা শিল্পৰ লগত জড়িত হৈ আহিছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অসমীয়া সংস্কৃতিলৈ আগবঢ়াই যোৱা এই মুখা শিল্পৰ এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে চামগুৰি সত্ৰ আৰু চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী প্ৰদীপ গোস্বামী ডাঙৰীয়াই বৰ্তমান ৰাসৰ বিভিন্ন মুখা নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে আমি পোনে পোনে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি মুখা নিৰ্মাণ কৰা হৈছে আৰু কেইখন ৰাসৰ পৰা মুখা নিৰ্মাণ কৰিবলৈ জনোৱা হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি মুখা কলা আমি জীয়াই ৰখাৰ প্ৰচেষ্টাৰে আৰু প্ৰত্যেক বছৰেই এই মাহত কাতি আঘোণ মাহত ৰাস উৎসৱ আৰম্ভ হয় আৰু ৰাস উৎসৱৰ কাৰণে আমি মুখা তৈয়াৰ কৰোঁ এই মুখা এতিয়া আমি তৈয়াৰ কৰিছোঁ বিভিন্ন ঠাইৰ পৰা অহা যেনে বকাসুৰ ধেনুকাসুৰ বা পুতনা আৰু অনন্ত এইবিলাকৰ মুখা আমি তৈয়াৰ কৰিছোঁ আৰু এতিয়া যিখিনি দেখা পাইছে আপোনালোকে এইখিনি আমাৰ যিসকলে প্ৰয়োজন হৈছে সেইসকলে দিছে আমি তৈয়াৰ কৰিছোঁ আৰু আমি কম দিনৰ ভিতৰতে এই 5-6 দিনৰ ভিতৰতে আমি মুখাখিনি সম্পূৰ্ণ কৰি তোলাৰ এটা আমাৰ প্ৰয়াস আছে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি দেখুৱাবলৈ নিউজ 18 দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে কেনেধৰণে মুখা নিৰ্মাণ কৰিবলৈ লৈছে ইয়াত বাসুকীৰ মুখা নিৰ্মাণ কৰি থোৱা হৈছে আৰু যিহেতু ৰাসৰ মাজত কেইটামান দিন বাকী আছে আৰু এইখিনি সম্পূৰ্ণ কৰি তুলিব কিন্তু তাৰ সমান্তৰালভাৱে বাসুকী অঘাসুৰ বকাসুৰকে ধৰি বিভিন্ন যিসকল কংসৰ অনুচৰ এই অনুচৰসকলৰ মুখা বৰ্তমান নিৰ্মাণ কৰা হৈছে তাৰ সমান্তৰালভাৱে বিভিন্ন পৰ্যটক বিভিন্ন দৰ্শনাৰ্থী এই চামগুৰি সত্ৰলৈ আহে আমি চামগুৰি সত্ৰৰ যি মিউজিয়াম এই মিউজিয়ামৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আচলতে বিভিন্নজন পৰ্যটক বিভিন্নজন দৰ্শনাৰ্থী ইয়ালৈ আহে এই মুখা শিল্প দৰ্শন কৰিবলৈ আমি দেখুৱাইছোঁ আচলতে এই ইয়াত যিসমূহ মুখা বৰ্তমান নিৰ্মাণ কৰি থোৱা হৈছে এই দৰ্শনাৰ্থীয়ে আচলতে এইসকল এই মুখাসমূহ দৰ্শন কৰিছেহি আৰু বৰ্তমান এনেদৰে আচলতে চামগুৰি সত্ৰৰ মুখা শিল্পৰ লগত বৰ্তমান ব্যস্ত হৈ পৰিছে বিভিন্ন মুখা নিৰ্মাণ কৰা হৈছে কুন্তলিত ৰাইজে আটক কৰি আৰক্ষীক গতালে এটা ড্ৰাগছ সৰবৰাহকাৰীক পুত্ৰৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা কৰিবলৈ অহা এজন লোকৰ জুলুঙা তোলাল নিচাযুক্ত নিষিদ্ধ টেবলেট লোকজনৰ নাম হৈছে নুৰ চাহিদ আলম গোৱালপাৰাৰ নয়াপাৰাৰ নুৰে ভিক্ষা খোজাৰ চলেৰে নগৰবেৰা কুন্তলি আদি অঞ্চলত ড্ৰাগছৰ বেহা চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু সেই সন্দেহতে আটক কৰা নুৰক ৰাইজে গতাই দিলে আৰক্ষী ড্ৰাগছৰ বেহা চলোৱাৰ অন্যান্য পদক্ষেপ বিভিন্ন ধৰণে দেখিবলৈ পোৱা গৈছিল ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিলে যে যেনেধৰণে কিছু খাদ্য সামগ্ৰীৰ মাজত বা তেনেকুৱা পেকেটৰ মাজত ড্ৰাগছ লৈ অহা বা চাবোন কেছৰ মাজত আৰু এইবাৰ কুন্তলি ৰাইজে আটক কৰিছে এনেধৰণৰ এটা সৰবৰাহকাৰী যি পুত্ৰৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা কৰিবলৈ আহিছিল আৰু জুলুঙাত ওলাই পৰিছিল নিচাযুক্ত নিষিদ্ধ টেবলেট আৰু ৰাইজে সন্দেহ প্ৰকাশ কৰিছে এনেধৰণে হয়তো ড্ৰাগছ ব্যৱসায় কৰি আহিছে নুৰে পইচা কালেকশ্যন কৰি আছে মোৰ ওচৰতে গ'লে আমি 10-12জন ল'ৰা এজন থিয় হৈ আছিলোঁ মোৰ ওচৰতে খুজিলে পইচা খোজাত মোৰ অলপ সন্দেহ হ'ল তাৰ কথা বাৰ্তাত মোৰ অলপ সন্দেহ হ'ল সন্দেহৰ পিছত মই ক'লোঁ যে তুমি কি কৰা পিছত ক'লে যে মই কালেকশ্যন কৰোঁ মোৰ 7 বছৰ ল'ৰা এটা গোৱালপাৰা চিভিল হস্পিটেলত আছে কিডনিৰ প্ৰব্লেম কিডনি জাম হৈছে তাক চিকিৎসা কৰিব লাগে তেতিয়াহ'লে মোৰ সন্দেহত মই গোৱালপাৰা চিভিল হস্পিটেলত মোৰ এজনী ফ্ৰেণ্ড আছে তাক মই ফোন কৰিলোঁ বাইদেউ এনে কথা এটা ল'ৰা আছে নেকি সি চোৱাৰ পিছত নাইকিয়া হ'ল যে সি এইটো এনচাৰ নহ'লো তেতিয়া মোৰ আৰু বেছি সন্দেহ হ'ল সন্দেহত মই তাৰ গোটেই গাটো অলপ চেক কৰিলোঁ আমি ৰাইজে আমি কেইটামান ল'ৰাই আৰু গোটেইখিনি তাক চেক কৰাৰ পিছত তাৰ লংপেনত কেইটামান নিচাজাতীয় টেবলেট পালোঁ পোৱাৰ পিছত ৰাইজে আমি তাক ধৰিলোঁ ধৰাৰ পিছত তাৰ পকেটত কিছুমান পইচা আছিল 4,000 মোটামুটি 4,000 টকামান টকা আছিল টকাখিনি ওলাই কিনে আমি আৰু আমাৰ সন্দলি আৰক্ষী চকীত আমি খবৰ কৰিলোঁ বৰ্তমান আৰক্ষী চকী থানাৰ
পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ বিজেপি নেতৃত্বাধীন চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে কেইবাটাও ৰাভা জাতীয় সংগঠন চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ সংগঠন কেইটাৰ আৰু এই অভিযোগেৰে পুনৰ ৰাজপথত নমাৰ হুংকাৰ সংগঠনৰ নেতা কৰ্মী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত 4 নৱেম্বৰৰ কেবিনেটত সুৰক্ষিত বেল তথা ব্লকৰ সৰলীকৃত ভূমি হস্তান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা ৰাভা জাতীয় সংগঠনৰ উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে 2017 চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কেবিনেট সিদ্ধান্ত লৈছিল কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেই সিদ্ধান্তক আওকাণ কৰা কাৰ্যক মানি ল'ব পৰা নাই ৰাভা সংগঠনৰ নেতৃত্বই আৰু এই চৰকাৰী সিদ্ধান্তই অসম চুক্তিৰ 10 নং দফাকো খৰ্ব কৰাৰ অভিযোগ ৰাভা জাতীয় সংগঠনৰ চৰকাৰী কেবিনেটত লোৱা এই খিলঞ্জীয়া বিৰোধী নীতি যদি প্ৰত্যাহাৰ নকৰে তেন্তে অতি সোনকালে ৰাজপথত নমাৰ হুংকাৰ দিছে ৰাভা সংগঠনৰ নেতৃত্বই এইটো একেষাৰে একদম আমি গৰিহণা দিছোঁ কাৰণ যিটো সময়ত খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা কোৱা হৈছে খিলঞ্জীয়াক ৰক্ষণাবেক্ষণৰ কথা কোৱা হৈছে সেই সময়ত ৰহস্যজনকভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত এখন কেবিনেট সভাৰ জৰিয়তে তেওঁলোকে গুৱাহাটী মেট্ৰ' আৰু ৰুৰেলৰ যিবোৰ ট্ৰাইবেল বেলেণ্ড ব্লকৰ ভূমি ইয়াক হস্তান্তৰকৰণৰ ক্ষেত্ৰত আগতে চৰকাৰৰ আগতীয়াকৈ অনুমোদন ল'লেহে ইয়াক হস্তান্তৰ কৰিব পাৰিছিল বা বেচা কিনা কৰিব পাৰিছিল কিন্তু সিদিনাখনৰ কেবিনেট সিদ্ধান্তই 2019 চনৰ যিটো ভূমি নীতি আছিলে তাৰ 17.5 এই অধিনিয়মটোক তেওঁলোকে প্ৰত্যাহাৰ কৰি কেৱল মাত্ৰ উপায়ুক্তৰ পাৰ্মিশ্যন পালে তাত ভূমিৰ হস্তান্তৰ বা বেচা কিনা কৰাৰ হেৰিটো দিছে য'ত ট্ৰাইবেলসকলৰ ভূমিৰ অধিকাৰটো ইয়াত খৰ্ব হৈছে বা ট্ৰাইবেল ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ